কেইটা বাজিছে বাৰু 2টা দিনৰ নহয় ৰাতিৰ এইফালে বেটাক শুৱাই ল'লোঁ আৰু অকণমান কাম আছিলে সেইবোৰ কৰি মেলি মই আপোনালোকক এয়া দেখাইছোঁ চাওক মানে এয়া মই চাফা কৰিছিলোঁ এইকেইটা যে দেখিছে নহয় ষ্ট'ৰেজ বক্সকেইটা মই মাত্ৰ 230ত কিনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা লাগিলে মই টেগ কৰি থৈ দিম আৰু মই যিটো ফ্ৰক পিন্ধিছোঁ সেইটো মই পাৰিলে টেগ কৰি থৈ দিম ইমান ধুনীয়া জানেনে কাৰণ বেটাৰ এই কেবিনেটটো একে ভৰ্তি হৈ গৈছিলে একেবাৰে মই মিলাবই নোৱাৰা হৈছিলোঁ তাৰপিছতে মই এই কেবিনেটকেইটা কিনিলোঁ ফাইনেলি যিমানখিনি সৰু কাপোৰ আছে লাগিলে সেইবোৰ নতুনেই হওক চব উলিয়াই দিছোঁ কাৰণ মই বেলেগক দি দিম মানে আৰু লগতে এয়া কচমচ কৰিবলৈ লাগিলেই মই ভাবিছিলোঁ কামটো কৰোঁ কিন্তু সি মানে সেইটো সুবিধা দিয়া নাই কাৰণ প্লাষ্টিকৰ শব্দ শুনিছে ন সি অকণমানকৈ কেৰমেৰ কৰিছে আৰু লাইটটো অন হৈ আছে ন সেইকাৰণে লাইটটো তাৰপিছতে মই অকণমানকৈ মই ভাবিলোঁ যে নাই অকণমান তাক কাডলছ চাডলছ কৰি পেলাই ফিট কৰাই মেলি তাৰপিছতে আহিলোঁ আৰু 10 মিনিটমানৰ পিছতে সি শুলে তাৰপিছতে মই তাৰ যিমান পুৰণি কাপোৰ আছে গোটেইখিনি এটা বেগত মই ভৰাই দিওঁ বুলি ভাবিছোঁ মই আমাৰ ইয়াতে অনাথ আশ্ৰমৰ বাচ্ছা আহে আৰু মানে এখন গাড়ী লৈ পেলাই আহে কাপোৰ বিচাৰি বা যি নহওক আপোনালোকে দিব পাৰে মৰমত তো তেওঁলোককো দি দিম কাৰণ তাতো বাচ্ছাওতো থাকিব পাৰে আৰু এইবোৰ বহুত বস্তু একদম ব্ৰেণ্ড নিউ নিচিনাই হয় আৰু এয়া চাওক এইখিনি মই চিজিল কৰি দিলোঁ আৰু বেগকেইটাত ইমানেই সুবিধা হৈছে ইমান গোটেই কাপোৰখিনি মই বেগকেইটাতে আঁতি গ'লগৈ কিন্তু এইযোৰ একদম ব্ৰেণ্ড নিউ জোতা হয় যাৰ কাৰণে বহুত সুবিধা হৈছে আৰু সেইযোৰ দি দিম এয়া চাওকচোন আকৌ উঠিলে বাৰু মই যিমানখিনি প্ৰডাক্ট ইউজ কৰিছোঁ টেক প্ৰডাক্টতে থাকিব দেই